ৰাইজৰ বাবে আহিছে আন এক সুখবৰ। এতিয়াৰ পৰা দৰঙৰ ফকীৰপাৰাতে লাভ কৰিব পাৰিব উন্নত মানৰ ইলেক্ট্ৰনিক বাহন। ক্ৰয় কৰিব পাৰিব স্কুটি। ফকীৰপাৰাত আনুষ্ঠানিকভাৱে মুকলি কৰা হৈছে মাইছা ইভি মটৰ্ছ নামৰ নতুন ইলেক্ট্ৰনিক বাহনৰ শ্বৰুম। চিয়ন ইণ্ডিয়া কোম্পানীৰ ইলেক্ট্ৰনিক বাহন উপলব্ধ হ'ব এই শ্বৰুমত। দৰং জিলাৰ ফকীৰপাৰাত আজি নতুনকৈ মুকলি কৰা হ'ল মাইছা ইভি মটৰ্ছ। ইলেক্ট্ৰনিক বাহনৰ প্ৰতি ৰাইজৰ আগ্ৰহ বৃদ্ধি পোৱাৰ সময়তে ফকীৰপাৰাত মুকলি হোৱা এই নতুন শ্বৰুমে গ্ৰাহকক প্ৰদান কৰিব বিভিন্ন সুবিধা। চিয়ন ইণ্ডিয়া কোম্পানীৰ এই ইলেক্ট্ৰনিক বাহনসমূহ উন্নত মানৰ বেটাৰীৰে নিৰ্মিত আৰু দীঘলীয়া মাইলেজৰ বাবে উপযোগী বুলি শ্বৰুম কৰ্তৃপক্ষই জানিবলৈ দিছে। গ্ৰাহকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি এদিনতে বাহন লৈ যাব পৰা সুবিধা ৰখা হৈছে। বেটাৰীৰ ক্ষেত্ৰত আছে 2 বছৰৰ গেৰাণ্টি আৰু 2 বছৰৰ ৱাৰেণ্টি। লগতে বাহনৰ বডিৰ ক্ষেত্ৰতো ৰখা হৈছে বিশেষ নিৰাপত্তাৰ ব্যৱস্থা। কেৱল সেয়াই নহয়, বাহন ক্ৰয় কৰিব বিচৰা গ্ৰাহকৰ বাবে আছে ফাইনেন্সৰ সুবিধা থকাৰ লগতে প্ৰতিখন বাহন ক্ৰয় কৰাৰ ক্ষেত্ৰত আছে বিশেষ অফাৰ। অৰ্থাৎ ইলেক্ট্ৰনিক বাহন ক্ৰয় কৰাৰ পৰিকল্পনা কৰা দৰংবাসীৰ ৰাইজে এতিয়া ফকীৰপাৰাৰ মাইছা ইভি মটৰ শ্বৰুমত গৈ বাহনসমূহৰ বিষয়ে জানিব পাৰিব আৰু বিশেষ অফাৰ আৰু সুবিধাও লাভ কৰিব পাৰিব। অধিক জানিবলৈ আজি যোগাযোগ কৰক 9365234081 অথবা 8638795636 নম্বৰৰ সৈতে। হয়, মই পোনপ্ৰথমে আপোনালোকক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি হয়তো ফকীৰপাৰা এইটো চকত মানে এভি ইলেক্ট্ৰিক শ্বৰুম এখন আজি অপেনিং কৰিছোঁ। তো ৰাইজৰ কাৰণে, ৰাইজৰ সুবিধাৰ কাৰণে মানে আমি এখন ডিলাৰ। এই ইলেক্ট্ৰিক যিখিনি বাহন আছে ৰাইজে সুবিধা কি কি পাব, কি কি সুবিধা আছে ইয়াতে আমাৰ বেচিকেলি আপোনাৰ বেটাৰী আমাৰ 2 বছৰ ৱাৰেণ্টি আৰু 2 বছৰ প্লাছ গেৰাণ্টি। টোটেল 4 বছৰ পাই যাব বেটাৰী। 2 বছৰত যদি বেয়া হয় আমি নতুন ৰিপ্লেচ দিম। নেক্সট 2 বছৰত বেয়া হ'লে আমি ৰিপেয়াৰিং কৰি দিম ফ্ৰীত। বডিটো অকল আমাৰ 2 ইয়াৰ্ছ অলৰেডি বেনাৰত লগোৱা আছে, 2 ইয়াৰ্ছ ৱাৰেণ্টি আছে আমাৰ চিয়ন ইণ্ডিয়ান, মানে ইণ্ডিয়ান ব্ৰেণ্ড হয়। মাইছা ইভি মটৰ্ছ। গ্ৰাহকে যদি গাড়ী আপোনাৰ ক্ৰয় কৰে মাইলেজ কেনেকুৱা পাব? মাইলেজটো মানে বেটাৰীৰ ওপৰত ডিপেণ্ড কৰে। মোটামুটি 70ৰ পৰা মোটামুটি 220 লৈকে পাই যাব। আমাৰ একজেক্ট লোকেশ্যন হ'ল ফকীৰপাৰা চক, 3 নম্বৰ ঠেকৰাবাৰী, ফকীৰপাৰা চক। ফাইনেন্সৰ সুবিধা আছে। ডাউন পেমেণ্ট মোটামুটি 50% ধৰক আহে। চিভিল লৈ কথা, এইটো ডাউন পেমেণ্টটো চিভিলৰ ওপৰত ডিপেণ্ড কৰে। অফাৰ নিশ্চয় আছে। মোটামুটি আজি যদি আমাৰ গাড়ী ফাৰ্ষ্ট প্ৰাইচ আমি তাৰ লগত সৰু এখন বাইক মানে কিডছ কাৰ এখন দিম। ছেকেণ্ডৰ কাৰণেও কিডছ কাৰ দিম। তাৰপিছত থাৰ্ডৰ পৰা যায় আপোনাৰ এই হেলমেট আছে, হয়তো আৰু বিভিন্ন ধৰণৰ গিফ্ট আছে আজিৰ দিনত। নাই, দামটো সমানে ল'ম আমি। কিবা এটা অফাৰ আমি আমাৰ ফালৰ পৰা মানে আমি হেৰি কৰিছোঁ, অফাৰ কৰিছোঁ। মই সকলো ৰাইজক এই আহ্বান কৰিম, যিহেতু আমি ধৰক এইটো চিয়ন ইণ্ডিয়ান কোম্পানী হয়, ভাল কোম্পানী। আমি বহুত মানে ৰিচাৰ্চ কৰি আমাৰ ইয়াতে বোৰ্ডতো লগোৱা আছে, আপোনালোকে চাব পাৰিব আদাৰ্ছ কোম্পানীত কি আছে, আমাৰ এইটো কোম্পানীত কি বেছি আছে, সেইখিনি আপোনালোকে নিশ্চয় অৱগত হ'ব পাৰিব। মই ৰাইজক এইটো আহ্বান কৰিম, আমাৰ যিহেতু দুখীয়া ৰাইজ ইয়াত, যাতে আমাৰ তেলৰ বহুত দাম বাঢ়ি আছে, যাৰ কাৰণে আমি আহ্বান কৰিম আহক আপোনালোকে আহি যোনটো আমাৰ লিথিয়াম বেটাৰীত আমি গাড়ীবিলাক আনিছোঁ, ক্ৰয় কৰক, ভালকে মানে জীৱন যাপন কৰক। এইটো সুবিধাৰ কাৰণে আমি আহ্বান কৰিছোঁ ৰাইজক। চাওক, আজিকালি ধৰক পেট্ৰলৰ দাম বহুত বাঢ়ি গৈছে আৰু চিয়ন ইণ্ডিয়া নামৰ কোম্পানীটো আমাৰ ইণ্ডিয়ান কোম্পানী হয় আৰু ভাল ব্ৰেণ্ডৰ কোম্পানী হয়। ইয়াত লিথিয়াম বেটাৰী দিয়া হ'ব আৰু ছাৰ্ভিচ আপোনালোকে একো চিন্তা কৰিব লগা নাই। ফুল ছাৰ্ভিচ পাই যাব, 24 ঘণ্টাই ছাৰ্ভিচ পাব ইয়াত। আমাৰ ইয়াত কোনো বন্ধ নাই, হয়, এভৰি ডে খোলা থাকিব। আমাৰ তেনেকুৱা কোনো নিৰ্দিষ্ট আমাৰ ইয়াত বন্ধ নাই। আৰু আমি আজি নতুন আনন্দিত হৈছোঁ যে আমাৰ ফকীৰপাৰা চকত 3 নং ঠেকৰাবাৰীত ইভি স্কুটিৰ নিচিনা এখন ডাঙৰ বৃহৎ ডিলাৰ ইয়াত আমি আজি উদ্বোধন কৰিলোঁ আৰু আমাৰ আজি ভাল লাগিছে, বহুত ভাল লাগিছে। হয়, গ্ৰাহকৰ ভিৰ পাবই নিশ্চয়। আৰু আমাৰ ইয়াত ধৰক এটা কৃষিজীৱী এৰিয়া হয় ইয়াত,
আমাৰ কৃষকৰ ওপৰত নিৰ্ভৰ কৰে আৰু কৃষকসকলে মানে তেলৰ দাম বৃদ্ধি হোৱাৰ কাৰণে ধৰক এইবিলাক পেট্ৰলৰ গাড়ী কিনিব এতিয়া মানে হেৰি কৰিছে আৰু ইভিৰ ওপৰত বেছি গুৰুত্ব দিছে। ৰাইজক এতিয়াও জনাওক আপোনালোক আহক, এখন ভাল এভি স্কুটি লৈ যাওক আৰু মাইলেজটো লং মাইলেজ পাব। এখন গাড়ীৰ দাম মিনিমাম ধৰক আপোনাৰ 60 পৰা মোটামুটি 95 লৈ আছে আৰু আপোনালোকৰ চেনেলৰ জৰিয়তে যদি কোনোবাই গাড়ী ক্ৰয় কৰে তাৰ কাৰণে বিশেষকৈ অভাৰ ৰাখিছে। ধৰক 2000 টকা কেছবেক কৰি দিম। ৰাইজক এইটোৱে আহ্বান কৰিম যে চাওক, মোটামুটি ধৰক আজিকালি তেলৰ দাম বহুত, সেইটো মানে হেৰি কৰি আমি চিন্তা চৰ্চা এটা কৰি সেইকাৰণে আমি ভাল এটা ব্ৰেণ্ডেড কোম্পানী কেন ইণ্ডিয়া যিটো স্কুটি সেইটো আমি ৰিচাৰ্জ কৰি আমি মানে আনিছোঁ। আমি ৰাইজক সেইটোৱে ক'ম, আপোনালোকে আদৰি ল'ব। আৰু পৰৱৰ্তী সময়ত কিবা পৰিকল্পনা আছে নে? পৰৱৰ্তী কিবা পৰিকল্পনা আছে আপোনালোকৰ? হয় আছে। এইটো নতুন মানুহে বিশ্বাস কৰি আদৰি ল'ব লাগিব, তেতিয়াহে আমি তেওঁলোকক যিমান পাৰোঁ আমি সহায় কৰিম। চাৰ্ভিংৰ পৰা আৰম্ভ কৰি সকলোখিনি ইয়াতে উপলব্ধ হ'ব। চাৰ্ভিচিং গোটেইখিনি ইয়াতে উপলব্ধ হ'ব। থেংক ইউ।